আটা লাভ সি নাই বা জিব্বালাকে ককালা হাত দি আছে ইমান লম্বা কিবা নাথাকে নহয় বহি হলো থাকিবি কিন্তু নহলে 3 মিনিটহে গান বহি হলো থাকিব লাগে 1 ঘন্টা ঐ আবু কাৰে মুখ দেখি নাপায় উৰুনিৰ লগতে কাৰে মুখ দেখি নাপায় টেকেলা থাং খলুমি থাক বন্ধু-বান্ধৱীসকল এয়া দেখালো আপোনালোকক মই এয়া মানে কৈছোৱে নহয় আমাৰ ফাগুন চতত মানে নতুন কি কয় বহাগ বিহু অহাৰ আগতে প্ৰত্যেকখন ঘৰত কৰা হয় এনেকৈ আমাৰ চেঞ্জ কৰা হয় যোৱা মঙ্গলবাৰে কৰিলে 11খনমান ঘৰ আমাৰ ঘৰতো কৰা হৈছিলে মই আমাৰ পৰিয়ালৰ বিয়া থকা হেতু মই থাকিব নেপালো তো আজি সপ্তাহটোত মই ওলাইছো আজি 11খনমান ঘৰত কৰা হ'ব বহুত বেছি কষ্ট হয় কিন্তু এদিনতে এনেকৈ আৰচ লোৱাটো দুটা তিনটা এনেকৈ আৰচ লোৱা হয় আৰু কিন্তু বহুত বেছি ভাল লাগে সকলোৱে ওলাই একতাৰে তো হেতে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো আমাৰ জনজাতি সকলৰ কিছু নীতি নিয়মবোৰ তেনেহলে চাই থাকিব শেষলৈকে মই বেছি দীঘল নিদিওঁ শৰ্টকে দিম আপোনালোকক দুটা ভাগত কৰি দেখাই আছো ইমান টেঙৰ চাহ ইমান টেঙৰ চাহাত বহি লৈছে কিজনী Rostano aras na sumaya. Ramai daga gaso nega. নতুনকৈ জেওৰা ভেটি থকা হৈছে ওচৰতে কেইবাখনো ঘৰ হল মানে তোকে দেখাব বিচাৰিছো আপোনালোকক ইফালে এখন চোতালতে বাবুল মছাৰী নাচাই দেখোন মানে কৈ দিয়াচোন আজি কি হৈ আছে আমাৰ গাঁৱত আজি আমাৰ বাথুৰ যিটো আমাৰ বছৰীয়া 3 বছৰীয়া আমাৰ চলি আছে এতিয়া বাথুৰ আমাৰ ঘৰে ঘৰে আমাৰ পুৰণা জেওৰা উঠাই আমি
নতুন জেৰা আজি গাঁঠি আমি আৰজ কৰি আমাৰ গাঁৱৰ সকলো ৰাইজে বহাগৰ আগে আগে আমাৰ এইটো সলনি কৰা হয় আৰু এয়ে আমাৰ বিশেষ আমাৰ একতা আৰু বাথৌ ধৰ্মৰ একতা আমি গাঁৱে কৰি আছোঁ আৰু আমাৰ সকলোৱে বাথৌ ধৰ্মৰ মানুহবোৰ যিখন আমাৰ সমাজবোৰো সকলোৱে এইটো আজি তাৰিখৰ পৰা বা যোৱাকালিৰ পৰা কৰিছে কিছুমানে আমি আজি যোৱা মঙ্গলবাৰৰ পৰা কৰিছোঁ তাৰ পৰা আমাৰ হ'ল আজি দুসপ্তাহ হৈছে দ্বিতীয় মঙ্গলবাৰ আমাৰ হৈছে আমি প্ৰত্যেক দিনাই আমি 12 ঘৰ 13 ঘৰ কেনেকৈ দিব পৰা হৈছে কিছুমান অলপ দেৰি হ'লে আমি 8-9 ঘৰো হৈ যায় আমি সোনকালে খতম কৰিব বিচাৰিছোঁ আমাৰ ৰাইজৰ এইখিনি কামৰখিনি আৰু ৰাইজৰ সকলো আমাৰ একতা লৈ আমি আজি আগবাঢ়ি আছোঁ আমাৰ এতিয়া মোৰ ঘৰত হ'ল মোৰ ভাইটিৰ ঘৰত হ'ল আৰু মোৰ নিজৰ ভাইটিৰ ঘৰত এতিয়া আৰম্ভ কৰিম আৰু এইখিনি ধন্যবাদ এতিয়া ইয়াত কৰা হ'ব এইফালে নতুনকৈ কৰি আছে এইফালে মিনতি মছাহাৰী ঘৰত সিহঁতে কিমান কষ্ট কৰি আছে আগৰ বহুত গৰম আজি বহুত বেছি গৰম এয়া ইহঁতৰ ঘৰত কৰা হৈছে এনেকুৱা কৰা হয় মানে আমাৰ প্ৰত্যেকখন ঘৰতে এতিয়া ৰবীন্দাহঁতৰ ঘৰত কৰি থকা হৈছে ৰবীন কাই এইফালৰ ঠানিটো এটা কাটি ল'ব পাৰিলে দেখোন কাটিলি এই ডাঙৰটো মা জগন্ন হৈছে বুজে চলাই নাইলাই নোচলাই থাদো থানোতো এয়া